এইফালে এতিয়া হিমাক্ষী বাইদেউ, এইফালে চাইনি আহিলে, এইফালে আমাৰ চাইনিয়ে হাই দিছে দেই। হিমাক্ষী বাইদেউ একদম পথাৰত ধান দাই একদম কালাৰ আহি গৈছে আৰু আমাৰ বগী বাইদেউ ৰঙচুৱা হৈ গৈছে। ইমান কলাও হোৱা নাই বাৰু, বহুত দিন কাটিলা হয় নাই? কেইদিন কাটিলা? 9 দিন। 9 দিন কাটিলে বোলে। আৰু কণবাইহঁত মেডিকেলত আছেগে, মানে আজি খুৰী যাব, কাইলৈ কণবাই আকৌ চিলাই হ'ব যে। চান হাই দি দিয়া, চান হাই নকৰিবা আকৌ। আমাৰ চান আৰু চাইনিক চাওকচোন, বাইকক পালে যে তাৰ একোৱে নালাগে, ইমান খেলিছে মানে দুটাই চাওকচোন। আৰু মই ভাত খোৱালে নাখায়হি, বাইকে খুৱাই দিলে আকৌ ধুনীয়াকৈ খায়। এইফালে হিমাক্ষী বাইদেৱে আকৌ লগৰ ছোৱালীৰ লগত কথা পাতি আছে। The next day. হেল্ল' এভৰিৱান, আজি হৈছে শুকুৰবাৰ। আজি দাৱনী অহা কথা আছিলে কিন্তু নাহিলে। এতিয়া 1টামান বাজিবই হ'ল। আমি মা মই আৰু এইফালে আজি মাইনু খুৰী আহিলে। ধান দাই মেলি এতিয়া অকণমান বহি লৈছোঁ। বাৰীঘৰটোত নগ'লোঁ আৰু ইয়াতে বহি লৈছোঁ পথাৰৰ মাজতে। আৰু পাছফালে দেখিছেনে এইখন মাতু খুৰীহঁতৰ বাৰীখন। আৰু এতিয়া পানী খাই লওঁ। আৰু ভণ্টিও আহিলে, ভণ্টিয়ে চানক লৈ আছে ঘৰত। চ' আপোনালোকক কি পাৰোঁ দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। 1:30 বাজিলে, ঘৰলৈ আহিলোঁ, ভাত নিবৰ কাৰণে আহিছোঁ। ভণ্টিয়ে ফোন কৰিলে, চান তুমি গাগা কৰিলা? বাবা গাগা কৰিলা? ইয়াত ভৰালি ভাত। এইফালে ভণ্টিয়ে আলু চানা মটৰ ভাজিলে আৰু পাপাই লাও বিলাহী মাছ বনালে, লগতে দাংবাদিও দি দিছিলে। আৰু এইফালে ভাত মই নহা আগতে ভণ্টিয়ে চব ৰেডিয়ে কৰি থৈছিলে ভৰাই মেলি। আৰু এইফালে চানক চাওকচোন, মানুহজন ডিব্ৰুগড়লৈ গৈছিলে কাম এটাত আৰু আহি পালে, একদম গাড়ীৰ মাত শুনি লগালগ দৌৰি গৈছে, গিলখন খোলা আছিলে যে। ভাত লৈ গৈ আছোঁ আৰু মানুহজন আহি পালে, ডিব্ৰুগড় গৈছিলে। চানক আকৌ লৈ গ'ল, মানে আঁতৰি গৈছিলে লগত, আঁতৰিক থ'বলৈ গ'ল বাইকত। চানক মানে নিবলৈ দিয়া নাছিলোঁ, তাৰ অকণমান চৰ্দি লাগি আছে যে, বাইকত উঠিলে মানে বতাহটো বেছি সোমায় যে। পাকঘৰলৈ গৈছিলোঁহে মই পানী বটলকেইটা ভৰাবলৈ, নাই চানক লৈয়ে গ'ল। আৰু এতিয়া 2টামানে বাজিলে, পথাৰলৈ গৈ লওঁ, তাৰপিছতে দেখাই থাকিম কি পাৰোঁ। খুৰীহঁতৰ বাৰীঘৰটো পালোঁহি আৰু মা আৰু মাইনু খুৰীকো মাতি দিলোঁ ভাত খাবলৈ। মই এতিয়া ভাত বাঢ়ি আছোঁ, ভিডিঅ'টো ভণ্টিয়ে কৰি দিছিলে। আৰু পথাৰত ভাত খাই মোৰ বেছি ভাল লাগে, কিন্তু আমি যোন দুবা এতিয়া ধান দাই আছোঁ যে, সেই দুবাটো মানে অকণমান চেচুকা নিচিনা, বাঁহ গছ আছে যে কাষে কাষে, সেইটো কাৰণে মানে পথাৰত ভাত খোৱা নাই। যেতিয়া মানে বেলেগ এদুবা ধান দাম তেতিয়া খাম বাৰু। আমাৰ মানে এনেকৈ 2 বিঘাতকৈ অকণমান বেছি আছে, কিন্তু দুবাৰ আৰু দুবাৰকেইটা মানে ডাঙৰ ডাঙৰ, মাজত আলি নাই যে। তেতিয়াহ'লে মই ভাত বাঢ়ি লওঁ আৰু খায়ো লওঁ, আপোনালোকক যি পাৰোঁ দেখুৱাই যাম। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব। চাৰে 3টা বাজিলে, আমি ঘৰলৈ যাব ওলাইছোঁ। আমি আজি পৰা দুবাটো ডালোঁ আৰু ভাত খোৱাৰ পাছত। মাইনু খুৰী আহিলে কাৰণে অকণমান সোনকালে এটালোঁ আৰু সৰু দুবা। এয়া চাওকচোন, চানে মোক দেখি একদম ঘৰৰ পৰা দৌৰ মাৰি আহিছে। গুড ইভিনিং। এতিয়া 5টা বাজিব হ'ল আৰু পথাৰৰ পৰা আহি মেলি গা পা ধুই এয়া লাল চাহ খাবলৈ লৈছোঁ। আৰু ভণ্টিয়ে চাহ নাখায়, ভণ্টিৰ কাৰণে গৰম পানী, এইফালে পেৰা, চানা। পথাৰত মানে চানা মটৰ লৈ গৈছিলোঁ, নাখালে মানে। ৰেলগাড়ী চলাইছে চাইনি আৰু চানে, হয় নাই? পৰিবা আকৌ, খুন্দা খাবা। আহা ইয়াত নাযাবা, আন্ধাৰ, ইয়াতে খেলা। উঠা উঠা উঠা, পৰিবা লাহে 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 লাহে। চাহ খাই মেলি এতিয়া এনেই বহি আছোঁ। এফালে হিমাক্ষী বাইদেউ আহিলে, চাহ খাবলৈ আহিছিলে দেই, কি আছে বুলি সুধিলে। মই অকল বিস্কুট আছে বুলি ক'লোঁ যে, চাহ নেখালে, অকল ঠাণ্ডা পানীৰ লগত বিস্কুট খালে। আৰু এইফালে আমাৰ পোৱালীকেইটা খেলাত ব্যস্ত। এইফালে আমি এতিয়া নিমকি খাই আছোঁ। এইফালে আমাৰ চাইনি, নিমকি ভণ্টি অনা আছিলে, মই পাহৰিয়ে গ'লোঁ চাহৰ লগত খাবলৈ। আগত গ'ল নাই, ইয়াত বা নাই। উঠা
বা ক'ত গ'ল পৰিবা সেইফালে পৰিবা বা বাই যাওঁগে কৈছে খিৰিকী ফালে চাব বাই যোৱা বাই বাই তেতিয়া বাই বাক বাই বাই দিয়া বাই বাই দিয়া কেলে নগ'লা আকৌ হা কেলে নগ'লা